আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালি মানসে কৈ আছিল, মই মোৰ দেউতাক যথেষ্ট ভাল পাওঁ। তেওঁৰো আপোনাৰ আৰু মোৰ দৰে সুখী হোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু সেই সুখখিনি যদি তেওঁ আপোনাৰ ওচৰত বিচাৰি পাইছে তেন্তে মই দেউতাৰ সুখত সুখী। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অমৰে কৈ আছিল, কি হৈছে কচোন? তেতিয়া ৰদালি মাত দিছিল, নাইতো একো হোৱা নাই, কিনো হোৱা দেখিলা, চব ঠিক আছে। পুনৰ অমৰে কৈছে, তেন্তে তই হঠাৎ নোযোৱা সিদ্ধান্তটো কিয় ল'লি? প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালি মানসে কৈ আছিল, নকয় কিয়, কি হৈছে দেউতাৰ? মই আপোনাক কিবা সুধি আছোঁ, কি হৈছে মোৰ দেউতাৰ? হে বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। হে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।